নমস্কাৰ, মই লখিমী মহন্ত। আজি শ্বহীদ দিৱস। শ্বহীদক আমি সকলোৱে প্ৰণাম যাচিছোঁ। আজি শ্বহীদ দিৱস উপলক্ষে মই মোৰ স্বৰচিত কবিতা এফাঁকি আপোনালোকক আবৃত্তি আকাৰে প্ৰদৰ্শন কৰিব ওলাইছোঁ। আবৃত্তি কৰিব লখিমী মহন্ত, মই আৰু মিচিমি মহন্তই। এয়া আহকচোন, এই আবৃত্তিটো শুনক। কবিতাটিৰ নাম হৈছে হে শ্বহীদ, প্ৰণামো তোমাক। হে শ্বহীদ, তোমাৰ চৰণত পৰি কোটি নমস্কাৰ। তোমাৰ ত্যাগ, দেশপ্ৰেম, জাতি প্ৰেম, সমাজখনৰ প্ৰতি থকা দায়বদ্ধতা দেখি আজি মই তোমাৰ ওচৰত নতশিৰ। হে শ্বহীদ, তোমাৰ সাংস্কৃতিক মনটোৱে সাংস্কৃতিক আন্দোলন কৰি আজি সকলো মানুহৰ মনবোৰ সাংস্কৃতিক কৰি তুলি সুন্দৰ কৰি তুলিলা। হে শ্বহীদ, তুমি ৰাজনৈতিক আন্দোলনৰ দ্বাৰা ৰাজনৈতিক চেতনা জাগ্ৰত কৰি লাই খুঁটা পুতিলা। হে শ্বহীদ, তুমি আমাক দেশপ্ৰেমী, সমাজ সংগঠক, ৰাজনৈতিকবিদ কৰি তুলিলা। ভেদাভেদ আঁতৰাই একতাৰ দোলেৰে বান্ধিলা। হে শ্বহীদ, তোমাক শত নমস্কাৰ, শত নমস্কাৰ, শত নমস্কাৰ। ধন্যবাদ।